Good morning. Hello everyone. পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আশা ৰাখিছোঁ আপোনালোকে সব ভালে আছে, ময়ো ভালে আছোঁ। আমাৰ ইয়াতে বৰষুণ দি আছে। এয়া বৰষুণ, কাপোৰ কানি শুকুৱাই নাই, ইমান দিন হ'ল, যোৱাকালিৰ পৰা বৰষুণ দি আছে। তো মই পূজাত ক'ত ক'ত ঘূৰিলোঁ, মানে গোসাইগাঁৱতে ঘূৰিছোঁ। তো সেইটোকে অকণমান শ্বেয়াৰ কৰি যাম আপোনালোকৰ লগত। মানে ভিডিঅ' দিয়া হোৱা নাছিল, তেনেকৈ ক'তো যোৱা হোৱা নাই। তো এইটোকে চাব আৰু আমাৰ গোসাইগাঁৱত কেনে কৰি পালন কৰা হৈছে মা দুৰ্গাৰ পূজা, তো চাই যাব। আমাৰ ইয়া গোসাইগাঁও টাউনত কেনেকুৱা কৰি সজায়, এইটো হ'ল 10 অৱতাৰ, মানে শ্ৰীকৃষ্ণৰ 10টা ৰূপ আছে ইয়াতে। তো এফালৰ পৰা দেখুৱাই গৈছোঁ। ইফালে মৎস্য আছে, কুৰ্ম আছে, নৰসিংহ, ব্ৰাহ্মণ, পৰশুৰাম, হৰিৰাম, বৰা, বুদ্ধ, কল্কি অৱতাৰ, তাৰপিছত কৃষ্ণ আছে। 10টা ৰূপ। কেনেকুৱা লাগিলে? আৰু যোনে যোনে মোৰ চেনেলত নতুন আহিছে, প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব। আৰু ইফালে শ্ৰদ্ধাঞ্জলি দিয়া হৈছে জুবিন দাক। আৰু এয়া মণ্ডপত সোমালোঁ আমি মা দেৱীৰ। মানে চাৰিওপিনে গান বজোৱা আছে, তো কপিৰাইট লাগিব বুলি মই গানবিলাক চব মিউট কৰি দিছোঁ। দুৰ্গা পূজা পালন কৰা হয় কাৰণ হিন্দু ধৰ্মত দেৱী দুৰ্গাৰ মহিষাসুৰ নামক এক দানৱ বধ কৰাৰ ঘটনাকে স্মৰণ কৰা হয়। এই উৎসৱে মংগলময়তা আৰু অশুভ শক্তিৰ ওপৰত শুভ শক্তি জয়কে চিহ্নিত কৰে। তাৰপিছত দুৰ্গা পূজাৰ মহিষাসুৰ মৰ্দিনী ৰূপী দেৱীক সন্মান জনোৱা হয় এই উৎসৱ দিয়ে। তো আকৌ এই দেৱী দুৰ্গাৰ মানে 9টা ৰূপ, মানে 9 দিনীয়া এইটো নৱৰাত্ৰি হিচাপে পালন কৰা হয়। তাৰপিছত এই 9টা ৰূপো ইয়াতে কোৱা হৈছে যে হ'ল শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘণ্টা, কুষ্মাণ্ডা, স্কন্দমাতা, কাত্যায়নী, কালৰাত্ৰি, মহাগৌৰী আৰু লাষ্ট হ'ল সিদ্ধিদাত্ৰী। তো মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে জনাব। আমাৰ ইয়াৰ গোসাইগাঁও টাউনত বহুত ধুনীয়াকৈ সজাইছে চাৰিওপিনে। টোটেল এইবাৰটো কম হ'ব চাগে, কিন্তু এনে বেছিভাগে 67টা মণ্ডপ থাকে আমাৰ মানে পাৰাই। তো মানে বহুত ধুনীয়াকৈ সজায়। তো কেনেকুৱা লাগিছে আমাৰ গোসাইগাঁও টাউনৰ পূজা পেণ্ডেল, তো জনাব কমেণ্টছত।